हेलो एवरीवन আজি আমি ক্লাস 8 ডাইনামিক্সৰ পৰিমেয় সংখ্যাৰ পূৰণৰ বিষয় আলোচনা কৰিম। এইটো চ্যাপ্টাৰ 1 ৰ টপিক পৰিমেয় সংখ্যাৰ পূৰণ। এতিয়া পৰিমেয় সংখ্যাৰ পূৰণৰ কিছুমান ধৰ্ম আছে। যে প্ৰথমতে বুজিলো আমি পৰিমেয় সংখ্যাবিলাক কেনেদৰে পূৰণ কৰোঁ। মই এটা এক্সাম্পল লৈ আছো a/d আৰু c/d যিকোনো দুটা পৰিমেয় সংখ্যা ইয়াত হ'ব পাৰে। তো যেতিয়া দুইটা আমি পূৰণ কৰিব বিচাৰিম এনেকৈ তেতিয়া এইটো কি হ'ব, আমি ইয়াক এইদৰে লিখিব পাৰিম। মানে ইয়াৰ লবৰ লগত ইয়াৰ লগটো পূৰণ হ'ব, হৰটো নহয়। হৰৰ লগত হৰ, লবৰ লগত লব, এনেকৈ পূৰণ কৰা হয়। বুজি পাইছা? আৰু ইয়াৰ পিছত ৰিজাল্টটো আহিব। এতিয়া পৰিমেয় সংখ্যাৰ কিছুমান ধৰ্মবিলাক চাই লোৱা। আবদ্ধ বিধি। আবদ্ধ বিধি মতে আমি কি বুজি পাওঁ যে যিকোনো এটা পৰিমেয় সংখ্যা যদি পূৰণ কৰোঁ আমি, তেতিয়াহ'লে পূৰণফলো এটা পৰিমেয় সংখ্যা আহিব, বেলেগ কোনো সংখ্যালৈ পৰিৱৰ্তন নহয়। উদাহৰণ মই দি আছো ইয়াতে। মই এটা উদাহৰণ দি দিলোঁ 1/2 আৰু 3/4 যিকোনো এটা পৰিমেয় সংখ্যা। মই কৈছোঁ যে ইয়াক আমি এইদৰে লিখিব পাৰোঁ, হয় নহয়? এইদৰে মানে 1 × 3 2 × 4 এইটো কি হ'ব, 3 / 8 3/8 হয়নে? এইটো কি হ'ল, 3/8টো পৰিমেয় সংখ্যা নহয় নেকি? হয়। যিকোনো এটা পৰিমেয় সংখ্যা পূৰণ কৰিলে পূৰণফলটো এটা পৰিমেয় সংখ্যাই পাব আমি। সেইকাৰণে পৰিমেয় সংখ্যাটি আবদ্ধ হৈ থাকে, বেলেগ কোনো সংখ্যাৰ পৰিৱৰ্তন নহয়। কাৰণ পৰিমেয় সংখ্যাবোৰে আবদ্ধ বিধি মানি চলে বা পৰিমেয় সংখ্যাবোৰ পূৰণত আবদ্ধ। এতিয়া কৰণ বিনিময় বিধি পূৰণৰ ক্ষেত্ৰত মনত ৰাখিবা, পূৰণৰ কিবা আলোচনা হৈ আছে, যুগৰ নহয়। কৰণ বিনিময় বিধি পৰিমেয় সংখ্যাবোৰ আমি যদি এনেকৈ লিখোঁ, দুটা পৰিমেয় সংখ্যা, মই ইয়াতো পূৰণ দি দিছোঁ, ইয়াত দিছোঁ, উদ্যোগ পাইছোঁ, কিন্তু মই ইয়াতে চোৱা কৰমটো ওলোটাকে পূৰণ দি আছোঁ। যদি আমি এইদৰে দিওঁ, এইদৰে a/b × c/d, তেতিয়া যিটো ৰিজাল্ট আহিব এই একে ৰিজাল্টটো ইয়াৰ পৰাও আহিব। কৰমটো ওলোটাই দিছোঁ, তথাপিও আহিব। অৰ্থাৎ পৰিমেয় সংখ্যাবোৰে কৰণ বিনিময় বিধি মানি চলে। এক্সাম্পল লৈ আছোঁ চোৱা। মই ইয়াতে লিখি দিওঁ, তাই বহুত সৰু। এইটো মই এক্সাম্পল লৈ আছোঁ। এইটো তোমালোকে দেখা পাইছা যে 1/2 আৰু 3/4ৰ পূৰণফল 3/8 আহিছে। আৰু যেতিয়া চোৱা মই এইটো ওলোটাকে দি আছোঁ, 3/4 × 1/2। এতিয়া এইটো পূৰণফল কি আহিব, 3 × 1 4 × 2 এইটো 3/8 নাহিব নেকি? আহি আছে, দেখা পাইছা? কিন্তু কৰমটো ইয়াতে ওলোটাকে দিছোঁ। এইটো কৰমত মই ইয়াতে উলিয়াই লৈছোঁ, সেইকাৰণে ইয়াত উলিয়াৰ দৰকাৰ নাই। 3/8 আহিছে, হয় নহয়? আমাৰ সন্মুখতে আহিছে। মই কৰমটো উল্টাই পেলাই এইখিনি উলিয়াইছোঁ, তথাপি 3/8 আহিছে। অৰ্থাৎ যিকোনো কৰমত পূৰণ কৰিব পাৰি। পৰিমেয় সংখ্যাবোৰে পূৰণত কৰণ বিনিময় বিধি মানি চলে। ঠিক আছে? বা পূৰণৰ ক্ষেত্ৰত কৰণ বিনিময় বিধিটো প্ৰযোজ্য হয়। বুজি পাইছা? সহযোগ বিধি। সহযোগ বিধি আমাক কি কয়, যদি তিনিটা আমি ল'ব লাগিব ইয়াতে পৰিমেয় সংখ্যা, ইয়াত দুটা আমি নলওঁ, কাৰণ দুটা ল'লে আমি ইয়াতে সহযোগ বিধিটো আমি প্ৰযোজ্য হয় নহয় বুজিব নোৱাৰিম। তিনিটা ল'ব লাগিব, কমচে কম তিনিটা, বেছি ল'ব পাৰিবা। তো এইটো আমাক কি বুজায় যে যদি আমি এই দুটা প্ৰথমতে কৰোঁ, এটা তিনিটা পূৰণ হৈ আছে, আমি তিনিটা একেলগে পূৰণ কৰিব নোৱাৰি, যিকোনো দুটা কৰিব লাগিব আগতে, আৰু ইয়াৰ পিছত যিটো বাকী আছে তাৰ লগত কৰিব লাগিব। তো প্ৰথমতে মই এই দুটা কৰি লওঁ, তো যিটো ৰিজাল্ট আহিব সেইটো যদি মই এই তিনিটাৰ পূৰণফল আমি এইদৰে কৰোঁ, শেষত দুটা গ্ৰুপ লৈ পেলাই গ্ৰুপিং কৰি পেলাই বা দুটা পূৰণ কৰি পেলাই a/b লগত পূৰণ কৰোঁ, তথাপিও ৰিজাল্টটো একে আহিব। অৰ্থাৎ এইদৰে কৰিলেও যিটো ফল পাম, এইদৰে কৰিলেও এইটো ফল পাম। এক্সাম্পল চোৱা। মই ইয়াতে 1/2 1/3 আৰু 3/4 এনেদৰে লৈ আছোঁ, যিকোনো তিনিটা পৰিমেয় সংখ্যা। মই চাই আছোঁ এইটোৰ আগতে পূৰণ কৰি লওঁ, পিছত 3/4টোৰ লগত যিটো ৰিজাল্ট আহিব এইটো পূৰণ কৰিম। ইয়াত আহিব কিমান, 1/6 × 3/4, যিটো হ'ব 24, 3/24।
আকৌ চোৱা মই এই তিনিটা পূৰণ কৰি আছোঁ, কিন্তু মই শেষৰ দুটা কলম ৰূপ লৈ আছোঁ। এতিয়া কি হ'ব চোৱা, 1/2 তো আছে, এই দুটাৰ পূৰণফল কিমান হ'ব? 3/12। এইটো কিমান আহিব? 3/24। কি দেখা পাইছা? পৰিমেয় সংখ্যাবোৰে পূৰণত সহযোগ বিধিটো মানি চলে। ঠিক আছে, পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰৰ সহযোগ বিধিটো প্ৰযোজ্য হয়। তো ইয়াতে 3/24, ইয়াতে 3/24 আহিছে। তোমালোকে দেখা পাইছা যে আমি এইদৰে দুইটা আমি সমান ক'ব পাৰি, যিকোনো গ্ৰুপত আমি পূৰণ কৰিলে পূৰণফলটো একেই আহে। ঠিক আছে, মই কৈ দিওঁ যে পৰিমেয় সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়াত সহযোগ বিধি মানি চলে, পৰিমেয় সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়াত পৰম বিধি মানি চলে, পৰিমেয় সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়াত আবদ্ধ বিধি মানি চলে। এতিয়া গুণাত্মক একক, এইটো অলপ বেলেগ টপিক আছে। গুণাত্মক এককটো কি চাইলোঁ, এইখিনি মুচি আছোঁ। ধৰা হ'ল এটা পৰিমেয় সংখ্যা, আকৌ মই এবাৰ লৈছোঁ। ইয়াৰ লগত যদি মই 1 পূৰণ কৰোঁ, 1 কি পৰিমেয় সংখ্যা নহয় নেকি? হয়। তেতিয়াহ'লে ফলাফলটো A/B আহিব। এইটো তুমি যিকোনো ক্ৰমতে কৰা, 1 আগতে ডিপ্লাই কৰা, পিছত ডিপ্লাই কৰা, A/B আহিব। তো সেইকাৰণে 1ক আমি কি কওঁ? 1 পৰিমেয় সংখ্যাটো গুণাত্মক একক বুলি কোৱা হয়। বুজি পাইছা? মই কিতাপত চোৱা কি দিয়া আছে, 1 এটা পৰিমেয় সংখ্যা, যে যিকোনো পৰিমেয় সংখ্যা A/Bৰ বাবে A/B into 1 is equal to 1 into A/B is equal to A/B. বুজি পাইছা? গুণাত্মক একক মানে এটা সংখ্যা যাৰ লগত যিকোনো পৰিমেয় সংখ্যাই পূৰণ কৰা ফলাফলটোত সেই সংখ্যাটো, সেই পৰিমেয় সংখ্যাটো নিজেই আহি যাব। নিজে আহিছে নাই? যেনেকৈ যোগৰ ক্ষেত্ৰত আছিল যোগাত্মক একক, যে শূন্য যিকোনো পৰিমেয় সংখ্যাৰ লগত যোগ কৰিলে যোগফলত সংখ্যাটো নিজে হৈ যায়। তেনেদৰে ইয়াত পূৰণৰ ক্ষেত্ৰত 1 হ'ব গুণাত্মক একক, আৰু যোগৰ ক্ষেত্ৰত 0 হয় যোগাত্মক একক। এতিয়া গুণাত্মক বিপৰীত, এতিয়া গুণাত্মক বিপৰীত কি হয়? ইয়াতে মই এটা পৰিমেয় সংখ্যা লৈ লৈছোঁ A/B, ইয়াৰ লগত একমাত্ৰ পৰিমেয় সংখ্যা B/A পূৰণ কৰিলে পূৰণফলত 1 আহিব। ৰাইট? বেলেগ কোনো পৰিমেয় সংখ্যা আছে নেকি? নাই। মানে 1/2 বাবে হ'ব লাগিব 2/1 বা 2। 2/1 মানে কি? 2। তেতিয়া কি হ'ব? ফলাফলটো 1 আহিব। আহিব নে নাই? তোমালোকেতো ভাবি আছা যে ইয়াতে কেনেকৈ আহি যাব। এটা বস্তু চোৱা, ইয়াত 1/2 নহয় জানো? এইটো তো ইয়াকতো এইদৰে লিখিব পাৰি, পাৰি নাই? তো তোমালোকে জানা যে পৰিমেয় সংখ্যাবোৰে ক্ৰম বিনিময় মানি চলে, তেতিয়াহ'লে 1 into 2ৰ জেগাত আমি 2 into 1 লিখিব পাৰোঁ, পাৰোঁ নে নাই? তো শেষত গৈ পেলাই এইটোক আমি ৰিভাৰ্চ এনেকৈ লিখিব পাৰি। যিহেতু আমি ইয়াৰ পৰা এইটো পাব পাৰি, তেতিয়াহ'লে এইটোৰ পৰা আকৌ উল্টাকৈ এইটো পাব নোৱাৰিম নেকি? তো ইয়াৰ পৰা মই কি কৰিছোঁ, এইটোৰ পৰা এইটো আনিছোঁ, বা এইটো অৱস্থাত চাই লোৱা, ওপৰৰ লগত 2 আৰু 1ৰ পূৰণফল হিচাপত আছে, ঘৰতো তেনেকৈ আছে। মই কি কৰিছোঁ, পৰিমেয় সংখ্যাবোৰ ছেপাৰেট কৰি লৈছোঁ। পূৰণৰ দুইফালে যিখিনি আছে সেইখিনি ছেপাৰেট কৰি লৈছোঁ, যেনেকৈ ছেপাৰেটেড অৱস্থাত আছিল, আৰু ইয়াৰ পৰা আমি এইটো লৈছিলোঁ, তেনেকৈ ৰিভাৰ্চ চাইন পাব পাৰি। কি পাইছোঁ ইয়াতে? 2/2। তো 2/2 মানে কি? 1 into 1। 1/1 মানে তো 1। তো শেষত কি আহিল? 1 আহিল। তো মই সেইকাৰণে কৈছোঁ যে 1/2 into 2/1 হ'লে পূৰণফল 1 আহিব। তো এইটো কিয় হৈছে? কাৰণ 1/2ৰ গুণাত্মক বিপৰীত হৈছে 2/1। তোমালোকে এইটো যিকোনো ক্ৰমতে কৰিব পাৰা, পূৰণফলে কি আহিব? উল্টাকৈ লৈ ল'লে কি আহিব? বুজি পাইছা? মই ইয়াত এক্সাম্পল দি আছোঁ 3/4 into 4/3। এইদৰে কাটিব পাৰি আমি। এইদৰে কাটাৰ বিষয়ে মই ইয়াতে আলোচনা কৰিছোঁ নহয়, এইটো মই আকৌ দি আছোঁ চোৱা।
আকৌ লিখি আছোঁ এইটো যে মই এনেকৈ কাটি দিছোঁ কেনেকৈ কাটিলোঁ চোৱা ইয়াক আমি এইদৰে লিখিব পাৰোঁ ন ইয়াক যদি এইদৰে লিখিব পাৰোঁ তেতিয়াহ'লে ইয়াক এইটো আমাক দিলে এইটো আকৌ ইয়াক কেনেদৰে লিখিব নোৱাৰি নেকি পাৰি মই কি কৰিছোঁ ওপৰৰখিনি 3 into 4 টাইপ মই 4 into 3 লিখি দিছোঁ কোনবোৰ মানে কি নহয় কাৰণ পৰিমেয় সংখ্যাবোৰ যিকোনো ক্ৰমত পূৰণ কৰিব পাৰি 3 আৰু 4 দুটা পৰিমেয় সংখ্যা নহয় নেকি হয় এতিয়া মই ইয়াৰ পৰা 4/4 into 3/3 লিখিছোঁ ইয়াৰ পৰা যেনেকৈ মই এইমাত্ৰ কৈছিলোঁ যে এইটোৰ পৰা আমি এইখিনিৰ পৰা এইখিনি পাব পাৰি ইয়াতো এইখিনিৰ পৰা এইখিনি আনিছোঁ তেতিয়া ৰিভাৰ্চ পাব পাৰি আমি তো এইখিনিতো ইয়াতো আছে একেধৰণে আছে হয় নহয় আছে নাই তো এইখিনিৰ পৰা আমি এইখিনি ল'ব পাৰি 4/4 তো এতিয়া চোৱা এইটো এটা পৰিমেয় সংখ্যা 4/4 মানে কি 4ক 4ৰে হৰণ দিয়া হৈ আছে তো এইটো 1 আহিব 3ক 3ৰে হৰণ দিয়া আছে 1 আহিব 1 into 1 is equal to 1 তো এইদৰে আমি ডাইৰেক্ট কাটি দিলে কাম হৈ গ'ল বুজি পাইছা তো তেনেকৈ এ আৰু এৰ লগত কাটি গ'ল বিৰ লগত কাটি গ'ল 1 আহি গ'ল তো যিকোনো এটা পৰিমেয় সংখ্যা a by bৰ বাবে b/a আনটো আন এটা পৰিমেয় সংখ্যা থাকিব যাৰ লগত প্ৰথম সংখ্যাটো পূৰণ কৰিলে ফলাফলটো 1 আহে তো প্ৰতিটো অশূন্য পৰিমেয় সংখ্যাৰ বাবে আন এটা পৰিমেয় সংখ্যা শূন্যৰ বাহিৰে আন এটা পৰিমেয় সংখ্যা অশূন্য সংখ্যা আছে আন এটা পৰিমেয় অশূন্য সংখ্যা আছে যাতে পৰিমেয় সংখ্যাৰ দুটাৰ গুণফল 1 হয় এতিয়া আমি নেক্সট যুগত পূৰণৰ বিতৰণ বিধিৰ বিষয়ে আলোচনা কৰিম ঠিক আছে এইখিনি মই মুচি আছোঁ যুগত পূৰণৰ বিতৰণ বিধি পূৰণৰ বিতৰণ বিধি ধৰা যিকোনো দুটা তিনিটা পৰিমেয় সংখ্যা a/b c/d e/f যদি আমাৰ এনেকৈ দিয়া থাকে a/b into c/d মনত ৰাখিবা যুগত c/d plus e/f তেতিয়াহ'লে আমি ইয়াক এইদৰে লিখিব পাৰি a/b into c/d plus a/b into e/f মানে বিতৰণ কৰি দিব পাৰে ভগাই দিব পাৰি দুটা পদ আছে নহয় যোগ হৈ আছে এই দুইটা পদক যিটো পৰিমেয় সংখ্যা পূৰণ হৈ আছে একেলগে দুইটা পদ ইনচাইড দ্য ব্ৰেকেটত আছে আৰু ব্ৰেকেটৰ ভিতৰত আছে এই ব্ৰেকেটৰ ভিতৰত থকা এই দুইটা পদক আমি ভগাই দিব পাৰি ভগাই পূৰণ দিব পাৰি তো সেইকাৰণে ইয়াক বিতৰণ বিধি বুলি কোৱা হয় দেখা পাইছা a/b into c/d a/b into e/f c/d আছে নহয় এই দুটা c/d আৰু e/f মাজত যোগচিহ্নটো থাকিব আমি এনেকৈ পালে এনেকৈ লিখিব পাৰি এইটোক কোৱা হয় বিতৰণ বিধি বুজি পালা ইয়াত তোমালোকে ব্ৰেকেট চিনটো দিব পাৰিবা অসুবিধা নাই ব্ৰেকেট দিলেও দিব পাৰিবা এক্সাম্পল চোৱা 1/2 2/5 3/7 ইয়াক এইদৰে ধৰা হ'ল দিয়া আছে আমি কি কৰিম প্ৰথমতে চোৱা আমিতো এইটো দ্বাৰা যোগ কৰিব পাৰিম হয়নে আচ্ছা ৰ'বা এইটো মই এনেদৰে প্ৰমাণ কৰি লওঁ যে যিহেতু এইদৰে পালে আমি এইদৰে লিখিব পাৰি তেতিয়াহ'লে ইয়াক আমি এইদৰে লিখি দিওঁ আগতে 1/2 into 2/5 plus 1/2 into 3/6 হ'ল আমি দেখিব লাগিব ইয়াৰ পৰা যিটো ৰিজাল্ট আহে ইয়াৰ পৰা এইটো আহে নেকি তেতিয়াহে সমান হ'ব দুইটা তো সত্যাপন কৰি লৈছোঁ ইয়াতে মই এল টেষ্টটো কৰি আছোঁ এইটো এই চাইডটো ইয়াতে 1/2 2/5 into 3/7 আছে হয় নে নহয় তো আমি ভিতৰত যোগ কৰিব পাৰি
ইয়াতে 7 5 কাৰণ 35 ন এটা লখক 35 হ'ব আৰু ইয়াতে হ'ব 14 আৰু ইয়াতে হ'ব সৰি পুৰণ চিন আছিল ন আই এম সৰি ইয়াতে তো যোগ হৈ আছে কি মোৰ তো বহুত ভুল হৈছে ইয়াতে যোগ চিন হ'ব লাগে ঠিক আছে যোগ চিন হ'ব লাগিছিল 7 to the 14 5 3 the 15 তেতিয়া চোৱা 35 এতিয়া 14 plus 15 কিমান হ'ব 29 মানে divided by 35 35 to the কিমান হ'ব 70 into 29 এইটো ৰিজাল্ট আহিছে এতিয়া RHS এই ফলটোৰ পৰা এইটো আহিব নেকি এই চাব লাগিব 29/70 মনত ৰাখিব চাও RHS পৰা কি আহে ৰাইট হ্যান্ড সাইড ইয়াতে আছে 1/2 into 2/5 plus 1/2 into 3/7 ইয়াতে হ'ব 10 ইয়াতে হ'ব 2 plus 3 ইয়াতে হ'ব 14 তো দুইটা লখাও কি হ'ব 14 আৰু 10 ৰ তো দুইটা কমন উৎপাদক আছে 2 2 লখাটো হ'ব 70 ন চাইব এটা লিও পাৰা 2 ৰে ডিভাইড যাব 5 into 7 এই গিটাৰ গুণফল 70 হ'ব ইয়াতে হ'ব কিমান 14 7 14 হ'ব ন আৰু ইয়াত কিমান হ'ব ইয়াত 70 হ'বলৈ হ'লে 40 ৰ লগত 5 পূৰণ হ'ব লগা হৈছে তো ওপৰত 5 পূৰণ হ'লে 15 plus 14 29 আহি আছে তো আগৰ নিচিনা তো দেখা পাইছো কি RHS আৰু LHS ইকুৱেল আছে গতিকে আমি প্ৰমাণ কৰি লৈছো যে এইটো এনেকৈ পালে আমি এটা লিখিব পাৰি আৰু এইটো সত্য আছে পুৰণৰ বিতৰণ বিধিটো যুগত পুৰণৰ বিতৰণ বিধি এতিয়া বুঝি পাইছা তো আমি যদি পালে এইটো লিখিব পাৰি যিকোনো তাই আমি যদি লিখিব লগা হয় ধৰি লওক এইটো যোগ কৰিব পৰা নাই এক্সাম্পল হিচাপত লৈ দিবা কিবা কাৰণত যোগ কৰিব পৰা নাই ধৰি লওক আসলে এটা আছে আৰু ইয়াত এটা সংখ্যা আছে তাহলে যোগ কৰিব নোৱাৰি আমি তো তেনেকুৱা ক্ষেত্ৰত আমি এইটো লিখিব পাৰি বুজি পাইছা বহুত কামত আহিব এটা আচ্ছা এতিয়া বিয়োগত পুৰণৰ বিতৰণ বিধি চোৱা বিয়োগত পুৰণৰ বিতৰণ বিধি একেই থাকিব এইটো নিচিনা কেৱল ইয়াত বিয়োগ চিনটো থাকিব বুজি পাইছা ইয়াত ঠিক আছে তো এইদৰে পালে আমি এইদৰে লিখিব পাৰিম তোমালোকে এইখিনি পৰা এক্সাম্পল লৈ চাব পাৰিবা যিকোনো দুইটা পৰিমাণ সংখ্যা এইকেইটা লৈ চাব পাৰিবা 1/2 আৰু কি আছিল 2/5 minus 3/7 এইটো পালে আমি এইদৰে লিখিব পাৰি 1/2 into 2/5 minus 1/2 into 3/7 তাহলে সত্যাপন কৰি চাই লোৱা ইয়াতে কি আছে 1/2 মই ভিতৰৰ কেইটা যোগ কৰি দিওঁ 35 আৰু ইয়াতে হ'ব তোমাৰ 14 minus 15 ৰিজাল্ট আহিব 14 minus 15 minus 1 হয়নে নহয় বুজি পাইছা ইয়াত কি আছে ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে মানে কি এইটো বিয়োগ হ'ব ভালকে চোৱা এটাৰ আগত প্লাছ চিন এটাৰ আগত মাইনাছ চিন তেনেকুৱা হ'লে কি হয় বিয়োগ হয় কিন্তু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে সেইকাৰণে এনচাৰত মাইনাছ চিনটো থাকিব -1/35 মানে কি তলতো 70 থাকিবই তো ওপৰত থাকিব -1 ইয়াৰ পৰা কি পাওঁ চাই লোৱা 10 আৰু ইয়াতে 2 -14 3
ইয়াতো এটা লগাব হ'ব 70 পাইছিল নহয় ইয়াতে লগাব 70 তো ওপৰত 14 মাইনাছ 15 ইয়াত তেনেকৈ মাইনাছ 1/30 সৰি 70 হৈ গ'ল ঠিক আছে এতিয়া এইটো সত্যাপন হৈ গ'ল যেহেতু বিয়োগত পূৰণৰ ভিতৰত বিধি পরিমেয় সংখ্যাবোৰে কি কৰে বিয়োগত পূৰণৰ ভিতৰত বিধি মানি চলে আজিলৈ ইমানেই থাকক নেক্সট আমি সলনি 1.3 পৰা ষ্টাৰ্ট কৰিম